মই যোৰহাট এডিচনেল এছ পিয়ে কৈ আছো। হয় ছাৰ কওক। হয়, আপোনাৰ নামতে ইয়াত আপোনাৰ এক্স ৱাইফ বৰ্ণালী বৰুৱা আপোনাৰ কেছ এটা দিছে। মানস চলিহাৰ নিচিনা ব্যক্তি এই অসমত শেষ হৈছে বুলি ভাবিছে নেকি আপোনালোকে? নিশ্চয় নাই হোৱা। এই কল ৰেকৰ্ডিংটো আপোনালোকে সম্পূৰ্ণকৈ শুনিলে নিশ্চয় গম পাব এইখন অসমত যে মানস চলিহাৰ নিচিনা কুকৰ্ম কৰা, অপকৰ্ম কৰা, পুলিচৰ নামত কলংক সানি থৈ যোৱা এইখন অসমত আচলতে বহু ব্যক্তি এতিয়া ওলাই পৰিছে। আপোনালোকে এই কল ৰেকৰ্ডিংটো ভালকৈ শুনকচোন। এজন ব্যক্তিক কেনেকৈ এডিচনেল OC বুলি ধমকি দি আছে এই ব্যক্তিজনে। আপোনালোকৰ হয়তো শুনিলে চকু কপালত উঠিব। আজিৰ যুগত আচলতে এনেকুৱাই হৈছে, কাৰণ এইখন চৰকাৰৰ দিনত এনেকুৱা গুণ্ডাগিৰি কৰাৰ মানুহ অধিক ওলাই পৰিছে। সেয়েহে এতিয়া তেওঁলোকৰ ভোক উকলিছে। এটি এটিকৈ তেওঁলোক নিজ মুখেৰে ধৰা পৰি ওলাই পৰিছে। এই ব্যক্তিজন কৰ কি এতিয়ালৈকে সম্পূৰ্ণ তথ্য ওলোৱা নাই। মানস চলিহাক ভালকৈ জেৰাৰ কৰিলে হয়তো একেটা গেং হ'ব পাৰে তেওঁলোকৰ। আপোনালোকে ভালকৈ কল ৰেকৰ্ডিংটো শুনিলে নিশ্চয় ব্যক্তিজনৰ মাতটো বুজিব পাৰিব। আচলতে আমাৰ চৰকাৰ প্ৰশাসনৰ দুৰ্নীতি দেখি দেখি জনসাধাৰণৰ লোকেও এনেকুৱা কৰিবলৈ একো ভয় নকৰা হ'ল। এনেকুৱা গুণ্ডাৰাজ কৰি বহু লোকে সাধাৰণ জনসাধাৰণৰ পৰা ধন লুটি খাই আছে। চাওকচোন এই মানুহজন হেল্ল'। মই যোৰহাট এডিচনেল এছ পিয়ে কৈ আছো। হয় ছাৰ কওক। হয়, আপোনাৰ নামতে ইয়াত আপোনাৰ এক্স ৱাইফ বৰ্ণালী বৰুৱা আপোনাৰ কেছ এটা দিছে। হয়। আপুনি ঘৰত আপুনি বোলে 7টাৰ পৰা আপোনালোক মানুহ নাই ইয়াত দৌৰাই ফুৰিছে। ছাৰ মেইন কথাটো শুনক, তেখেতসকল আহিব বুলি আমাক জনোৱা নাই। নহয়, আপুনি মেইন কথাটো সেইটো মই বুজিলো। আৰু মেইন আমি কথাটো আহিছো আপুনি ৰাতিপুৱা গম পালে নাই আপুনি? ৰাতিপুৱা আমি যেতিয়ালৈ গম পাইছো তেতিয়ালৈ আমি মৰাণ পাৰ হৈ আহিছো ছাৰ। আমি মৰাণৰ পৰা আপুনি উভতি কেনেকে আহিব? আপুনি এতিয়া ক'ত আছে? মই আপোনাক ফোন নহ'লে ট্ৰেচিঙত লগাই পেলাই আপোনাৰ সেইটো উলিয়াই ল'ম। এতিয়া আমি ডিমৌত আছো। ক'ত আছে? ডিমৌ। ডিমৌৰ পৰা ইয়াত পাবলৈ কিমান টাইম লাগিব আপোনাৰ? ডিমৌৰ পৰা পাওঁতে আপোনাৰ কিমান দেৰি লাগিব? এতিয়া কিমান দেৰি লাগিব সেইটো সুধিব নোৱাৰিম নহয় ৰাতি। নে আপোনাক ঘূৰিবলৈ মন আছে, নে আপোনালোকে এই ফেমিলিটো হেৰেছ কৰি থাকিবলৈ মন আছে? ছাৰ ফেমিলিটো হেৰেছটো আমি কেতিয়া কৰিলো? আপুনি হেৰেছে কৰি আছে অথনিৰ পৰা। ছাৰ শুনক, প্ৰথম আপুনি কথাটো হৈছে প্ৰথমবাৰ আপুনি 4টাত পাম বুলি কিয় ক'লে তেতিয়াহ'লে? 4টাত পাম বুলি কৈছিলো। মই হেৰিয়ালৈ আহিছিলো ন, নিজৰ কামত আহিছিলো। কামটো আপোনাৰ নহ'লে। তাৰপিছত 7টা টাইম কিয় দিলে? তাৰপিছতো দেৰি হৈছে ন। কি এতিয়া কামত গৈছে আপুনি? মোৰ নিজৰ পাৰ্চনেল কামত। কওক, আপুনি পাৰ্চনেল কামটো কওক, পুলিচে সুধি আছো। গম পাইছো সুধি আছে ছাৰ, কিছুমান নিজৰ পাৰ্চনেল আছিলে। আপোনাৰ পাৰ্চনেল কামটো কওক। মই মানুহ এজন লগ কৰিবলৈ আহিছিলো। আপুনি লগ ভালে পোৱা ভালে নাই। ইয়ালৈ আহিব, নে মই পুলিচ পাৰ্টি লৈ পেলাই আপোনাক উঠাই লৈ আহো? কোনটো বিচাৰিছে আপুনি? মই এতিয়া ছাৰ ডিমৌত আছো। ডিমৌৰ পৰা যাওঁতে মোৰ টাইম লাগিব। কিমান টাইম লাগিব আপুনি? 3 ঘণ্টামান লাগিব চাগে। আপুনি একজেক্ট মোক টাইমটো দিয়ক। এতিয়া 8টা বাজিছে, আপুনি একজেক্ট ইয়াত কেইটা বজাত পাবহি?
মই ছাৰ ৰাতি হয়, ছোৱালীজনী আছে, মোৰ বেবী আছে, মই তেনেকে মোৰ সেইটো মতলব নাই। মোৰ এতিয়া যিটো হেৰি আছে, আপোনাৰ বেবী আছে, বেবী মাকৰো বেবী হয়, আপোনাৰ বেবী নহয়, আপুনি অকলে জন্ম দিয়া নাই চাগে মই জনাত। শুনক, যদি মাকৰ বেবী হলে মাকৰ বেবী হয়, কিন্তু এতিয়া ছোৱালীজনী আৰু আমাৰ এতিয়া বিশেষকৈ আমাৰ ডিভোৰ্চ চলি আছে কেছটো এতিয়া মই গম পাইছো, মই আপোনাৰ গোটেই ৰিপৰ্টটো মই পঢ়িলো। কোৰ্টত আছে এতিয়া কেছটো। আৰু তাত আপোনাৰ তেখেতসকলে হৈছে আমাৰ যেতিয়া তেখেতসকলে ফোন কৰিছে তেতিয়াহ'লে আমি মৰাণ পাৰ হৈ আহিছো আৰু নিজৰ কাৰণে নিজৰ কামত আহিছো। তেখেতসকলে সেইটো এটলিষ্ট ক'ব লাগে যে আগদিনাখন যে আমি কাইলৈ যাম, কাৰণ আমাৰো নিজৰ কিছুমান নহয়। হেৰি আছে ন। এটা কথা কওক, আপোনাক আগদিনা কওক, পিছদিনা কওক, যিটো হওক, আপোনাৰ আজি যিটো ক'লে বস্তুটো, আপুনি এটা বেলেগ টাইম দি পেলাই ঘূৰাই কিয় ফুৰিছে? ছাৰ পাৰ্চনেল টাইম আছে যদি আপুনি একেবাৰে নাই কোৱা কিয়? মানে কি মোৰ ভাগৰ আপোনাৰ নিজৰ যিখিনি কাম আছে মই সেইখিনি কৰিম বুলিয়ে হেৰি কৰিব পাৰিম ন। আপোনাৰ আজি কাম ওলালে মানে তেখেতসকলে ত আপুনি এইমাত্ৰ ক'লে যে আপুনি আপোনাৰ ৰ'ব, আপুনি এইমাত্ৰ ক'লে আপোনাৰ পাৰ্চনেল কোনোবা মানুহক লগ ধৰিব আছে, আপোনাৰ মা দেউতা কিয় নাই ইয়াত? মা দেউতাকো লৈ আহিছো ন, নিজৰ কিয় লৈ কিছুমান আছে? মা দেউতাৰ কাম আছিল নি তাত? মা দেউতাৰ কাম আছে ন। আপুনি মা দেউতাৰ লগত কথা পাতক মোক। মা দেউতা এতিয়া মোচন নাইগে, খাবলৈ গৈছে। ক'ত আছে? খাব গৈছে। মই আপোনাৰ মোবাইল অলৰেডি মই আপোনাৰ টেষ্টিঙত লগাইছো। যদি আপুনি যোৰহাটত কোনোবা আছে নহয়, অ'কে, তেতিয়া আপুনি বুজিব কি বস্তু আকৌ।